এইবাৰ এমএলএ যিসকল বহি আছে গোটেইবিলাক অহাবাৰ জিকিব নেকি? কোনোবাই টিকট নাপাব, কোনোবাই নিজিকিব। চৰকাৰ হৈ গ'ল, মুখ্যমন্ত্ৰী হৈ গ'ল, আমি সুধি থাকিম জাগিৰোডটো কিয় নিজিকিলে? আৰে বাবা, মুখ্যমন্ত্ৰী হৈয়ে গ'ল, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈয়ে গ'ল। 126টা সিট প্ৰত্যেকবাৰে জিকিব নোৱাৰে, কিন্তু যিটো সিট আমি হাৰো তাত আমাৰ কাৰ্যকৰ্তাসকলে আত্মসমালোচনা কৰিব লাগিব যে আমি কিয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বী হাৰিলো। যেতিয়া কাৰ্যকৰ্তাসকলে আত্মসমালোচনা কৰিব, ৰাইজে আমাক প্ৰতিপালন কৰিব। মই এটা জীৱনত সৰু কথা, মোৰ সৰু জীৱনৰ অভিজ্ঞতা মই ক'ব খুজিছো, বিশেষকৈ তপন গগৈ শুনাৰ বাবে মই ক'ব খুজিছো। মই জালুকবাৰী সমষ্টিত প্ৰথমবাৰ যেতিয়া নিৰ্বাচন খেলো, প্ৰকাণ্ড গণপৰিষদৰ দুৰ্গ আছিলে, পৰাজয় অৱশ্যম্ভাৱী আছিলে, তথাপিতো যেনে তেনে প্ৰতিদ্বন্দ্বিতা কৰি 10-12 হাজাৰ ভোটত মই পৰাজয় হলো। মন ভাঙি পৰিলে। এদিন ৰিপুন বৰা আৰু মই একেলগে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিমা ৰাওৰ ঘৰলৈ গলো। নৰসিমা ৰাওক গৈ ক'লো, ময়ে ক'লো যে ছাৰ আমি দুইজনে ইলেকশ্যনত হাৰিছো। তেতিয়া নৰসিমাৰে ক'লে ইয়াৰ হাৰা হেতু বহুত আচ্ছা হুৱা হে। বোলে হাৰিলে ভাল হয়, এইটো কি কৈ আছে? जीवन का पहला चुनाव जो लोग हार जाते हैं वो लोग बाद में कभी नहीं हारते हैं। बोले केनेके হয়? बोले যেতিয়া তই প্ৰথম হাৰিবি তোৰ মনত অহংকাৰ নহয়, অহাবাৰ জিকিবৰ কাৰণে তই মানুহৰ ঘৰে ঘৰে যাবি, অঞ্চলে অঞ্চলে যাবি, দ্বিতীয়বাৰটো জিকিবি আৰু সদায় জিকি থাকিবি। ৰিপুন বৰাৰ ক্ষেত্ৰত সঁচা মিছা কি হ'ল নাজানো, মোৰ ক্ষেত্ৰত কিন্তু আজিলৈকে সঁচা হৈয়ে আছে। 12,000 ভোটত হাৰিছিলো, পিছৰবাৰ 12,000 জিকিলো, তাৰ পিছৰবাৰ 45,000, তাৰ পিছৰবাৰ 65,000, তাৰ পিছৰবাৰ 65,000, যোৱাবাৰ 1,04,000। কাৰণ হাৰাৰ 5 বছৰ কিয় হাৰিলো? মানুহে আমাক ভোট নিদিলে, মানুহৰ ওপৰত খং উঠিলে, কাম নকৰো, সি ৰাজনীতিকৰ পৰিচয় নহয়। মই তপন গগৈক অনুৰোধ কৰিম যে যোৰহাটৰ সংসদজনক যোৰহাটত যিমান দেখে তাতকৈ যোৰহাটৰ প্ৰাক্তন সংসদজনক মানুহে বেছি ওচৰত পাব লাগিব। আৰু সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ ধৰ্ম, আৰু সেয়ে হৈছে ভাৰতীয় জনতা পাৰ্টি। পৰাজয় আৰু জয়ে আমাক প্ৰভাৱ নেপেলায়। জয়েও আমাক যিমান আনন্দ দিয়ে, পৰাজয়ে আমাক সাহস দিয়ে, শক্তি দিয়ে অহাবাৰ জিকাৰ বাবে। আমি আজিয়ে প্ৰতিজ্ঞা কৰিছো 2024 চনৰ পৰাজয় আমি 2029ৰ ভব্য বিজয়লৈ আমি ৰূপান্তৰ কৰিম। আৰু মই আপোনালোকক কথা দিছো, মানুহক সেৱাৰে, মানুহক শক্তি আৰু সাহসেৰে, পূজাৰে, অৰ্ঘৰে তপন গগৈয়ে কাম কৰিব লাগিব। আমি সহায় কৰিম। যোৰহাট আমাৰ আছিল, আমাৰ থাকিব। সেই সংকল্পৰে আমি আগবাঢ়ি যাম। আকাশত ডাৱৰ আহে, কিন্তু ডাৱৰ স্থায়ী নহয়, সূৰুজৰ পোহৰহে স্থায়ী। যোনে কাম কৰা নাই, যাৰ কাম কৰাৰ সাহস নাই, আৰু পৰিয়ালৰ পৰিচয় যাৰ তাৰ একমাত্ৰ পৰিচয়, সি কেতিয়াও সূৰ্যৰ পোহৰ হ'ব নোৱাৰে। সি আকাশৰ ডাৱৰ হৈ থাকিব, সূৰ্যৰ পোহৰে তাক পৰাস্ত কৰিব। মই বিশ্বাস কৰো যে আমাৰ যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দুগুণ উৎসাহেৰে লাগিব। কিয় হাৰিলো মোক হোৱাটছআপ কৰাৰ প্ৰয়োজন নাই। অহাবাৰ কেনেকৈ জিকিম তাৰ পৰিকল্পনা আপোনালোকে ৰচনা কৰক।